মই এই মুহূৰ্তত উপস্থিত আছো বিহুবৰৰ মাজগাঁও নামৰ অঞ্চলটোত। এখন গাঁও, সৰু গাঁও, দিখৌপাৰৰ এখন গাঁও। আগতে এই অঞ্চলটো খুব ভোগালী আছিল। ইয়াৰ স্থানীয় জনতাই চাকৰি নকৰিলেও তেওঁলোকে গৰু গাই পুহি খেতি বাতি কৰি তেওঁলোকে আন সৰু দুই এপদ সামগ্ৰী বজাৰলৈ নি, ইয়াত খেতি কৰা সামগ্ৰী বজাৰলৈ নি সুখে দুখে খাই আছিল। কিন্তু এই প্ৰলয়ৰ পিছত এই লোকসকলক সম্পূৰ্ণৰূপে তছনছ কৰি গ'ল। তেওঁলোকে এতিয়া ভৱিষ্যতে কি কৰিব সেই লৈ তেওঁলোকে ভাবি চিন্তি পাৰ পোৱা নাই। মোৰ সতীৰ্থ আলোকে দেখুৱাও, আপোনালোকে চাওক, মোৰ বাওঁহাতে থকা এই ঘৰটো, ইয়াত এটা ঘৰ আছিল। 19 তাৰিখৰ সেই বলীয়া বানে, আচলতে বান বুলি ক'লে ভুল হ'ব, প্ৰলয় আহিছিল এই অঞ্চলটোলৈ, আৰু সেই প্ৰলয়ে এনেধৰণে এটা ঘৰ সম্পূৰ্ণৰূপে নিচিহ্ন কৰি দিলে। কেৱল এই ঘৰটোৱে নহয়, ইয়াত যিমান ঘৰ দেখে সকলোবোৰ ঘৰৰ অৱস্থা, কোনোবাতো হয়তো কিবা কাৰণত চালিখন আছে, বাকী সকলো সম্পত্তি, সা সম্পত্তি সকলো ধ্বংস হৈ গৈছে। ইমান প্ৰলয়ংকৰী বান আছিল, ইমান কোবাল সোঁত আছিল, তেওঁলোকে ঘৰৰ এপদো সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম নহল, অথবা কোনোবা ছেফ চাইডত তেওঁলোকে থবগৈ নোৱাৰিলে। ইয়াৰ এজন স্থানীয় বাসিন্দা আছে। দাদা, আপোনাৰ নামটো জনাবচোন। ৰঞ্জিত দুৱৰা। আপোনাৰ ঘৰ কোনটো? মাটি একেবাৰে বহুতখিনি পুতি পেলালে। সেইদিনা কেনেকে, মানে আপোনালোকে একো গম নাপালে পানীখিনি? ইমান স্পীডত পানী বাঢ়ি আছে, আপুনি মানে গমেই নাপালো। আগতে আপোনাৰ ধৰি লওক বানপানী আহিলে আপোনাক ইমানটোমান হয় ৰাস্তাটোত, এইবোৰকো হয় কেতিয়াবা। এতিয়া ইমান স্পীডত আহিছে, মানুহে একো বস্তু সামৰিবলৈ নাপালে। মানুহ মানে ল'ৰা ছোৱালী আমি হেৰিডোখৰ ছটিটোত ল'ৰা ওপৰত তুলিছো, আৰু মাইকী মানুহ ইমান, মোৰ ইমান, ল'ৰাজনী সেই ভীমটো দিয়াৰ কাৰণে অকণমান ওপৰত আছে। বৰ্ড আহিছে, সেইফালে উলিয়াইছো, আমি চিঞৰ বাখৰ লাগি আছো। সিহঁতৰ ঘৰৰ মানুহখিনি চিঞৰ বাখৰ, আমাৰ এই কি ঘৰ গোটেই মৰিলো গৈ চিঞৰি আছো, ফোন কৰি আছো, বৰ্ড আহি পোৱাই নাই। ভাগ্য ভাল বৰ্ডখন আহি পালে বুলি আমি এই কেইঘৰ মানুহ ওলাই গুচি গ'লো। হ'লেও ইয়াত চিট নোহোৱাৰ কাৰণে থাকিও লাষ্টত ই অকলে ইয়াত থাকিবলগীয়া হ'ল। নহ'লে আমাৰ এইখিনি মানুহ শেষ হৈ থাকিলেহেঁতেন। কোনো কাক মানে ল'ৰা ছোৱালী কাকো হাতত ল'বলৈ ধৰিবলৈ সময় নাই। আপোনালোকে পানীত কিমান দেৰি তেনেকে আবদ্ধ হৈ থাকিব লগা হ'ল? 1-1.5 ঘণ্টামান ওপৰত থাকিলো, বহুতে থাকিলো, উপায় নাই ন, ক'ত যাব এতিয়া। বৰ্ডক ফোন কৰি আছো, আহিব নোৱাৰে, আমাৰতো এইডোখৰত হৈ গ'লে বকো, এইটো ৰাস্তাটো আহিব নোৱাৰে, গোটেইটো লুকাই আছো, কি কৰিব আপোনাৰ, এইটো উপায়হীন আমি। আপোনালোকে গৰু ছাগলী আপোনালোকৰতো বহুত আছিল চাগে? আছিলে, মোৰ 12টা ছাগলী আছিলে, 3টা গৰু আছিলে, এইবোৰ একো কৰিব নোৱাৰিলো, চব লৈ গ'লগৈ। সেইখিনি ভৰসা কৰি আমি ল'ৰা আছিলো। এতিয়া খেতি বাতি কৰি আছিলো, সেইবোৰকে কৰি খাই আছিলো, সেইবোৰ চব ধ্বংস। এতিয়া ল'ৰা ছোৱালী আমি কেনেকে কলেজলৈ পঠিয়াম, কি কৰিম, আমাৰ মানে উপায় নাইকিয়া হ'ল। আপোনাৰ ল'ৰা ছোৱালী কি পঢ়ি আছে? মোৰ ছোৱালীজনী এইবাৰ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ, তাৰ ল'ৰাটো 4th মানত। ক'ৰ পৰা আমি ষ্টাৰ্ট কৰিম এতিয়া গমেই পোৱা নাই। থাকিবলৈ জেগা নাই, সাহায্য পাইছোঁ হয়, কিন্তু থাকিম ক'ত, খাম ক'ত? আপুনি দেখিছে পৰিৱেশটোত কেনেকৈ ঘৰ বনাই ভাত খাব, শুবলৈ। তেওঁলোকৰ আচলতে মই এজন মানুহৰ যদিও মন্তব্য লৈছো, এয়া আচলতে এই সমগ্ৰ মাজগাঁও গাঁওখনৰে এই দৃশ্য। আপোনালোকে চাওক, এইটো ঘৰ, তেওঁৰ ঘৰ, দৰ্জাখন খুলিব পৰাকৈ এতিয়া অৱস্থা নাই, পলসে সম্পূৰ্ণ পুতি পেলালে গোটেই ঘৰটো। তেওঁৰ বাৰান্দাত এখন বাইক আছিল, সেই বাইকখন যদি সতীৰ্থ আলোকে পাৰে সম্ভৱ হয় মই দেখুৱাবলৈ অনুৰোধ কৰিছো। সেই বাইকখন এনেধৰণে, এই বাইকখন ইয়াত এতিয়াও আছে। কৰিব কি তেওঁ? অকলশৰীয়া মানুহ, তেওঁলোকৰ কৰিব লগা ইয়াত তেওঁলোকৰ একোৱেই নাই। এআঁঠুতকৈ বেছি পলসে পুতি পেলাইছে সমগ্ৰ অঞ্চলটো, সমগ্ৰ যিমান ঘৰ আছে সকলোবোৰ ঘৰ এনেধৰণে পুতি পেলাইছে। তাৰপিছত এতিয়া তেওঁলোকে আৰম্ভণি ক'ৰ পৰা কৰিব? তেওঁলোকৰ আৰু এটা তেওঁলোকে অনুৰোধ জনাইছে, অসমবাসী ৰাইজলৈ তেওঁলোকে অনুৰোধ জনাইছে যে নেপালী খুঁটিকৈ সকলোৱে কৰি আছে। হয়, নেপালী খুঁটিত ধ্বংস হৈছে, নোহোৱা নহয়, নেপালী খুঁটিৰো যথেষ্ট কৰিবলগীয়া আছে, কিন্তু এই অঞ্চলটোৰো সমানেই কৰিব লগা আছে। কিন্তু এই অঞ্চলটোলৈ যিসকল লোকে সাহায্য সামগ্ৰী লৈ আহিছে সেয়া পৰ্যাপ্ত হোৱা নাই। তেওঁলোকে ৰাস্তালৈ যদি গৈছে তেতিয়াহ'লে পাইছে। বহু লোকে ইয়াত শ্ৰমদান কৰিছেহি, স্বেচ্ছাই শ্ৰমদান কৰিছেহি, অসমৰ বিভিন্ন স্থানৰ পৰা আহি শ্ৰমদান কৰিছে। নেপালী খুঁটিখনত বিভিন্ন ধৰণৰ শ্ৰমদান হৈ আছে, সকলোৱে কাম কৰি আছে, কিন্তু এই অঞ্চলটোত তেনেধৰণৰ কোনো লোক অহা নাই। এতিয়া তেওঁলোকে ইয়াত নিজাববীয়াকৈ কিবা কৰিব বুলি ভাবিবলৈও তেওঁলোকৰ সাহস নাই, কাৰণ হাতত একোৱেই নাই, হাজিৰা দিবলৈও তেওঁলোকৰ হাতত টকা এটা নাই। তেওঁলোকে কি কৰিব, ক'ৰ পৰা আৰম্ভ কৰিব? আপোনালোকে যদি চাই, এখন কুঁহিয়াৰ আছিলে, সেয়া তামোল আছিলে, কল আছিলে,
উভয় নদী আছিল এই অঞ্চলটো আচলতে সকলো ফালৰ পৰা, কিন্তু সেই প্ৰলয়ংকৰী বানে সেই প্ৰলয়ে সকলো শেষ কৰি থৈ গ'ল, নিমিষতে শেষ কৰি থৈ গ'ল। দাদা, আপোনালোকৰ আমি খবৰ পাইছো বা দেখিছো, নিশ্চয় কৰি দেখি আছো আমি যে বিভিন্নজন লোক আহিছে, ইয়াত সহায় কৰিছে, সেই কাৰোবাৰ ঘৰ দুৱাৰ নিৰ্মাণ কৰি দিছে। আপোনালোকৰ এইফালে কোনো অহা নাই নেকি? এতিয়ালৈকে আমাৰ অহা নাই এইফালে। তাততো দেখিছে সেইখিনি নেপালী খুঁটিত হৈ আছে। আমাৰ ইয়াত মানে আমাৰ বস্তুটো কি হ'ল, আমাৰ ইমান যে হৈ গৈছে ইয়াত বস্তুটো হোৱা নাই, তাতে যে গোটেই ঘৰবোৰ খতম হৈ গ'ল, সেইখিনিতহে বেছিকে প্ৰভাৱটো পৰি আছে। সেইটো কাৰণে সকলোৱে আচলতে নেপালী খুঁটি বুলি কোৱাৰ কাৰণে তালৈ গৈ আছে। আমালৈ অহা নাই। মানে এতিয়া আপোনালোকে যোগেদিহে আপোনালোকে আমাক এইখিনি কৰি দিয়াৰ কাৰণেহে ধৰি লওক ৰাইজ আহিছে। হয়, তেওঁলোকৰ খুব আচলতে দুখ লগা কথা। মই অনুৰোধ জনাইছো প্ৰতিদিন টাইমৰ জৰিয়তে যিসকল লোকে সহায় কৰি আছে, অনবৰতে তেওঁলোকে সহায় কৰি আছে, মই নাই কৰা বুলি কোৱা নাই, কিন্তু তেওঁলোকে নেপালী খুঁটি পোৱাৰ আগত মাজগাঁও বুলি যিটো অঞ্চল আছে, সেই অঞ্চলটোলৈ যদি তেওঁলোক সোমাই কেনেবাকৈ, এতিয়া ৰাস্তা মুকলি কৰি দিয়া হৈছে, যিখিনি পলস পৰি আছিলে, প্ৰায় 2 ফুট 3 ফুট পলস পৰি আছিলে, সেই পলস এতিয়া আঁতৰাই পেলোৱা হৈছে। সকলো মানুহ এফালে সোমাই আহিব পাৰিব, গাড়ী লৈ সোমাই আহিব পৰা অৱস্থা এটাত আছে এই মুহূৰ্তত। গতিকে যিসকল লোকে স্বেচ্ছাই শ্ৰমদান কৰি আছে, বিভিন্নজনে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি তেওঁলোকে শ্ৰমদান কৰি আছেহি, তেওঁলোকক আমি প্ৰতিদিন টাইমৰ জৰিয়তে অনুৰোধ জনাইছো, তেওঁলোকে এইফালেও অকণমান আহক। এইখিনি মানুহ যেনে তেনে তেওঁলোকে চলি আছিল, সুখে দুখে চলি আছিল, গৰু ছাগলী বিক্ৰী কৰি তেওঁলোকে চলিছিল, পৰিয়াল পোহপাল দিছিল। সেই মানুহখিনিক কিবা এটা সকাহ যদি দিব পাৰে, তেওঁলোকক যদি অকণমান তেওঁলোকৰ শ্ৰমদান কৰি কিবা এটা কাম কৰি থৈ যাব পাৰে, তেতিয়াহ'লে এই মানুহখিনি যথেষ্টখিনি উপকৃত হ'ব। গতিকে আমি অনুৰোধ জনাইছো, যিসকল লোক এইফালে অহা নাই, নেপালী খুঁটি পোৱাৰ ঠিক আগত এই গাঁওখন আছে, মাজগাঁও বুলি আছে, ইয়াত সুধিলে যিকোনো লোকে সেই কথাখিনি কৈ দিব। তেওঁলোকে যদি আহে এই গাঁওখনৰ ফালে অকণমান সোমায়, তেতিয়াহ'লে দেখা পাব ইয়াৰ ধ্বংসলীলা, ইয়াত কেনেধৰণে আচলতে ধ্বংস কৰি থৈ গ'ল, নেপালী খুঁটিৰ সমানেই ধ্বংস কৰি থৈ গ'ল। নেপালী খুঁটিতকৈ যদি বেছি ধ্বংস কৰিছে, তেতিয়াহ'লে মাজগাঁৱত ধ্বংস কৰা হৈছে। আমি অনুৰোধ জনাইছো সকলোকে, আপোনালোকে মাজগাঁৱৰ ফালে আহক। যিসকলে সাহায্য দি আছে বা দিম বুলি ভাবিছে, তেওঁলোকে মাজগাঁৱৰ ফালেও আহক। যিসকলে আন সাহায্য দি আছে, সা সামগ্ৰী দি আছে, তেওঁলোকে ৰাস্তাত গৈ সা সামগ্ৰী ল'ব লগা হৈছে, এইফালে কোনো মানুহ অহা নাই। এই মানুহজনে এতিয়া সেই সা সামগ্ৰীখিনি লৈ খাদ্য বস্তু লৈ কৰিব কি, যদি এই ঘৰটোত তেওঁ বস্তুখিনি থব নোৱাৰে। গতিকে তেওঁলোকৰ খুব প্ৰয়োজন শ্ৰমৰ। কোনোবাই যদি শ্ৰমদান কৰি তেওঁলোকক সহায় কৰিব পাৰে, আন সা সামগ্ৰীও লাগে। এই লোকসকলক যদি আপুনি ছমাহৰ কাৰণেও সা সামগ্ৰী দি, খাদ্য বস্তু দি মজুত কৰি থৈ যাব পাৰে, লোকচান একো নহয়। কাৰণ এওঁলোকে ছমাহলৈ, অনাগত কেইবাটা বছৰলৈ তেওঁলোকৰ সেই নিশ্চিতভাৱে যদুমণি, পানী কিছু পৰিমাণে শুকাইছে, শিৱসাগৰৰ বিভিন্ন প্ৰান্তত বান বিভীষিকা কিছু পৰিমাণে কমিছে, কিন্তু তাৰ পিছত যি দুৰৱস্থা, যি দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে, সেই দৃশ্যসমূহ দেখিলে আচলতে অনুমান কৰিব পাৰি।